ইছলামৰ ইতিহাসৰ প্ৰথমখন যুদ্ধ হৈছিল 620 খ্ৰীষ্টাব্দৰ 13 মাৰ্চ তাৰিখে আৰু এই যুদ্ধখন মুছলমান আৰু মক্কাৰ কাফিৰসকলৰ মাজত হৈছিল। এই যুদ্ধখন বদৰত হোৱাৰ বাবে বদৰৰ যুদ্ধ বুলি কোৱা হয়। বদৰৰ যুদ্ধ মুছলমান আৰু মক্কাৰ কাফিৰসকলৰ মাজত কিয় হৈছিল তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আবু সুফিয়ানে শামৰ পৰা এটা কাফালা হৈছে এটা উটৰ দল বা উটৰ পাল, য'ত নেকি 50,000 সোণৰ মুদ্ৰা আৰু বহুত ধৰণৰ মাল বস্তু মজুত আছিল আৰু সেইবোৰ লৈ তেওঁ মক্কালৈ গৈ আছিল। মক্কাত যোৱাৰ সময়ত ৰাস্তাত তেওঁ এটা বহুত ডাঙৰ সমস্যা আছিল। মক্কাত যাবৰ কাৰণে তেওঁ মদিনাৰে যাব লগা আছিল আৰু মদিনাৰ মুছলমানসকলে সেই কাফালাটো সেই উটৰ পালটোৱে বিচাৰি ঘূৰি ফুৰিছিল। আবু সুফিয়ানে এই চিন্তাতেই আছিল যে তেওঁ কেনেকৈ মদিনা পাৰ হৈ যাব পাৰে। এইখিনিতে ৰ'ব, মুছলমানসকলে কাফালা বিচাৰি আছিল। মুছলমানসকলে কিয় কাফালা বিচাৰিব? তাকো এই ৰমজান মাহত। আচলতে বদৰৰ যুদ্ধৰ 1 বছৰ আগত মুছলমানসকল মক্কাৰ পৰা মদিনালৈ গৈছিল। সেই সময়ত তেওঁলোকৰ নিজৰ পিন্ধাৰ কাপোৰৰ বাহিৰে আন একোৱেই লৈ যোৱা নাছিল। সকলো মক্কাত থৈ আহিছিল আৰু মক্কাবাসীয়ে মুছলমানসকলৰ খং উঠাবৰ কাৰণে তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী, বয় বস্তু, মাটি সম্পত্তি সকলো বিক্ৰী কৰি দিছিল আৰু সেইবোৰ বিক্ৰী কৰি দি যি ধন সম্পত্তি আছিল সেইবোৰ সেই আবু সুফিয়ানৰ এই কাফালাটোতেই মজুত আছিল, জমা আছিল। মুছলমানসকলে লুটপাট কৰিব বিচৰা নাই। মুছলমানসকলৰ পৰা যিবোৰ বস্তু লুটি লৈ যোৱা হৈছিল তেওঁলোকে সেইবোৰ ঘূৰাই বিচাৰিছিল। আবু সুফিয়ানে নিজৰ সহায়ৰ কাৰণে তেওঁ এখন চিঠি মক্কালৈ পঠালে আৰু মক্কাবাসীয়ে তেওঁৰ সহায়ৰ কাৰণে অতি ততালিকে আহি তেওঁক অন্য এটা ৰাস্তাৰে লৈ গৈ মক্কাত উপস্থিত হ'ল। মক্কাত উপস্থিত হৈয়েই তেওঁ নিজৰ উটৰ নাক কাণ কাটি দিছিল আৰু তেওঁ চিঞৰি চিঞৰি চাৰিওফালে ঘূৰি ফুৰিছিল। সেই সময়ত তেওঁৰ এইটো এটা স্বভাৱেই আছিল। আবু সুফিয়ানে কাফালা লৈ গৈ মক্কাত উপস্থিত হ'ল। এতিয়া আৰু যুদ্ধ কৰাৰ কোনো কাৰণ নাই। The caravan is safe. So there is no need to fight. Not fight? কিন্তু আবু জেহেল, মক্কাৰ সেই সময়ৰ এজন লিডাৰ, তেওঁ এজনক সুধিছিল যে মুছলমানসকলৰ সৈন্য কিমান আছে। লগে লগে এজনে উত্তৰ দিছিল যে মুছলমানসকলৰ 313জনমান সৈন্য হ'ল। ঠিক আছে, আমি মুছলমানসকলৰ লগত যুদ্ধ কৰিম। আমি 1000 সৈন্য লৈ যাম। মুছলমানৰ এজন সৈন্যক মাৰিবৰ কাৰণে আমাৰ মাজত 3জনকৈ সৈন্য লাগিব আৰু মুছলমানসকলক আমি ধ্বংস কৰিম। এইখিনিতে তেওঁলোকক সমাপ্ত কৰি দিম। We finish them tomorrow. We fight. ইতিমধ্যে মুছলমানসকল মদিনাৰ পৰা আহি বদৰত উপস্থিত হৈছিল সেই কাফালাটো বিচাৰি। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বদৰত উপস্থিত হৈ তেওঁলোকক বদৰৰ সেই প্ৰথম কুৱাটোৰ ওচৰত ৰৈ যাবলৈ কৈছিল। লগে লগে এজন সাহাবাই সুধিছিল, ইয়া ৰাসূলুল্লাহ, আপুনি যে এই ঠাইখিনি ঠিক কৰিছে আল্লাহে কোৱাৰ কাৰণে ঠিক কৰিছে নে আলোচনাৰ ভিত্তিত ঠিক কৰিছে? ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে ক'লে যে মই এইখিনি আলোচনাৰ ভিত্তিতে ঠিক কৰিছো। ইয়া ৰাসূলুল্লাহ, আমি যদি আগৰ সেই ডাঙৰ কুৱাটোৰ ওচৰত ৰৈ যাব পাৰো তেনেহলে আমি তাৰ পৰা পানী লাভ কৰিব পাৰিম আৰু শত্ৰুৱে কুৱাবোৰ আক্ৰমণ কৰাৰ পৰাও আমি বাধা দিব পাৰিম। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ কথা ভাল লাগিল আৰু সকলো সাহাবাক ৰাতিৰ ভিতৰতে এই স্থানৰ পৰা এই স্থানলৈ লৈ গ'ল। পিছদিনা যেতিয়া আবু জাহিলৰ 1000 সৈন্য সন্মুখত থিয় হৈছিল, মুছলমানৰ সৈন্যতকৈ তেওঁলোকৰ সৈন্য 3 গুণ ডাঙৰ আছিল। অথবা আৰবৰ এজন ডাঙৰ বিজনেছমেন তেওঁ নিজৰ ল'ৰা আৰু নিজৰ ভায়েকক সন্মুখত লৈ মুছলমানসকলক চেলেঞ্জ কৰিলে যে কোন আছা আমাৰ লগত যুদ্ধ কৰিব। মদিনাৰ 3জন আনচাৰী সন্মুখত আহিল। লগে লগে উতবাই ক'লে, এওঁলোকক আমি চিনি নাপাওঁ। যিসকলে আমাৰ বাপ দাদাৰ ধৰ্ম এৰি মুছলমান গ্ৰহণ কৰিছে, ইছলাম গ্ৰহণ কৰিছে, তেওঁলোকক আহিব দিয়া, তেওঁলোকৰহে আমি মূৰ কাটিব আহিছো। তাৰপিছতে হজৰত হামজা, হজৰত উবাইদা আৰু 24 বছৰীয়া আলী ৰাদিয়াল্লাহু তাআলা আনহু সন্মুখত আহিল আৰু যুদ্ধ আৰম্ভ কৰিলে। কিছু সময় পিছত হজৰত উবাইদা ৰাদিয়াল্লাহু তাআলা আনহু আঘাত পালে, কিন্তু উতবাৰ ল'ৰা আৰু উতবাৰ ভায়েক 3জনৰে মৃত্যু হ'ল। উতবাৰ ল'ৰা হুজাইফা সেই সময়ত মুছলমানৰ সৈন্যৰ দলৰ ভিতৰতে আছিল আৰু তেওঁৰ চকুৰ সন্মুখতে নিজৰ ভায়েক, নিজৰ আব্বা আৰু নিজৰ খুৰাকৰ মৃত্যু হৈ গৈছিল। তথাপিতো তেওঁ মুছলমানৰ সৈন্যৰ দলৰ ভিতৰতেই আছে। আবু জেহেলে ভাবিলে যে 2 মিনিটৰ কাম, কিয় ইমান সময় নষ্ট কৰি থাকো। তেওঁ লগে লগে আদেশ দিলে যে মুছলমানসকলৰ ওপৰত তোমালোকে আক্ৰমণ কৰা। লগে লগে কাফিৰৰ সৈন্যৰ দল মুছলমান সৈন্যৰ দলৰ ওপৰত আক্ৰমণ কৰিলে।
কিন্তু আবু জাহেলে যি ভাবিছিল সেইটো নহল। এজন মুছলমানৰ বিপৰীতে 5জন কৰি কাফিৰৰ মৃত্যু হ'ব আৰম্ভ কৰিলে। লগে লগে কাফিৰৰ সৈন্যৰ দল পিছুৱাই আহিল। আকৌ আবু জাহেলে আদেশ দিলে আক্ৰমণ কৰাৰ। আকৌ সেয়াই হ'ল, এজন মুছলমানৰ বিপৰীতে 5জন কৰি কাফিৰৰ মৃত্যু হ'ব আৰম্ভ কৰিলে। এইবাৰ মুছলমানসকলে কাফিৰৰ ওপৰত আক্ৰমণ কৰিলে। লগে লগে কাফিৰৰ সৈন্যৰ দল বতৰ এৰি চাৰিওফালে পলাব ধৰিলে। আৰু সেই সময়তে আবু জাহেলৰো মৃত্যু হ'ল। মক্কাবাসীয়ে যুদ্ধৰ জয়ীৰ খবৰ ল'বলৈ বহুত অপেক্ষা কৰি আছিল। প্ৰথমতে যুদ্ধৰ পৰা পলাই যোৱা সৈন্যসকলে যেতিয়া যুদ্ধত পৰাজয় বৰণ কৰি অহা বুলি কৈছিল, তেওঁলোকক কোনেও বিশ্বাস কৰা নাছিল। লাহে লাহে মক্কাবাসীয়ে গম পাইছিল যে এই যুদ্ধত মুছলমানৰ সন্মুখত তেওঁলোকে পৰাজয় বৰণ কৰিছে আৰু গোটেই আৰবত তেওঁলোকৰ যি সন্মান আছিল, এই সন্মান তেওঁলোকে একেবাৰে হেৰাই পেলাইছিল। বদৰৰ যুদ্ধৰ আগত মুহাম্মদক এজন দুৰ্বল ব্যক্তি বুলি গোটেই আৰবে গম পাইছিল, যাক নেকি নিজৰ ঘৰৰ মানুহে উলিয়াই দিছিল আৰু তেওঁ নিজৰ সহায়ৰ কাৰণে আনৰ আগত হাত পাতি ঘূৰি ফুৰিছিল। কিন্তু এই বদৰৰ যুদ্ধৰ পিছত মুহাম্মদ এজন বাদশ্বাহ আৰু মিলিটাৰী জিনিয়ৰ্ছ ৰূপে গোটেই আৰবত জনজাত হৈ পৰিছিল। যুদ্ধৰ পিছত যেতিয়া মুছলমানসকল মদিনাত গৈছিল আৰু মদিনাবাসীয়ে যুদ্ধৰ জয়ীৰ খবৰ শুনি চাৰিওফালে খুচি আৰু চেলিব্ৰেশ্যন, আনন্দ ফূৰ্তি কৰি আছিল। আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ ঘৰত সোমাই গম পাইছিল যে তেওঁ নিজৰ মৰমৰ ছোৱালী ৰুকৈয়াৰ মৃত্যু হৈছিল আৰু তেওঁ মনৰ যি দুখ, সেই দুখ কাৰোৰে আগত প্ৰকাশ কৰা নাছিল। মুছলমানসকলৰ যি আনন্দ ফূৰ্তি চলি আছিল, সেই আনন্দ ফূৰ্তি যাতে চলি থাকে তাৰ বাবে তেওঁ নিজৰ মনৰ যি দুখ, সেই দুখ মনৰ ভিতৰতে ৰাখিছিল। আৰু এই মুছলমানসকলৰ এই আনন্দ ফূৰ্তি বেছি সময় চলিও নাথাকিব, কিয়নো এইবাৰ আবু চুফিয়ানে গোটেই আৰবৰ পৰা 3000 সৈন্য প্ৰস্তুত কৰিছে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰি। They are gathering. Every young man with a sword is on his way to Mecca.